এসময়ত লালুকৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা বিশেষভাৱে সক্ষম হিন্দু মহিলা জ্যোৎস্নাক নিজ ঘৰলৈ লৈ গ'ল ৰছিদ আলীয়ে। সুদীৰ্ঘ ২০ বছৰে লালুকৰ এজন মুছলমান ব্যক্তি ৰছিদ আলীয়ে মাতৃৰ দৰে ৰাখিছিল বিশেষভাৱে সক্ষম হিন্দু মহিলাগৰাকীক। কিন্তু ২২ ছেপ্টেম্বৰত মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে। এজন মুছলমান ব্যক্তিয়ে দেখুৱালে এক বিৰল মহানুভৱতা। কিয়নো সম্পূৰ্ণ কাহিনী আমি আপোনালোকলৈ আগবঢ়াম ডি নিউজৰ জৰিয়তে। আজি ২০ বছৰ পূৰ্বে এগৰাকী হিন্দু মহিলা এজন মুছলমান ব্যক্তিয়ে তেওঁ নিজৰ ঘৰত ৰাখি নিজৰ মাতৃৰ দৰে পালন কৰি নিজৰ ঘৰখনত খুৱাই বৈ ৰাখিছে। হিন্দু ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰিছিল মুছলমান যুৱকজনে। ৰছিদ আলীয়ে হিন্দু আৰু মুছলমান বন্ধুসকলক লগত লৈ শ্মশানলৈ নি হিন্দু ৰীতি নীতিৰে নিজ হাতে মুখাগ্নি কৰি এক বিৰল মহানুভৱতা দাঙি ধৰিছিল। বৃহস্পতিবাৰে আছিল জ্যোৎস্নাৰ আদ্যশ্ৰাদ্ধ। দেখিব পোৱা গ'ল ৰছিদ আলীৰ অন্য এক নিদৰ্শন। হিন্দু ৰীতি নীতিৰে সম্পন্ন কৰিলে জ্যোৎস্নাৰ আদ্যশ্ৰাদ্ধ। ৰাতিপুৱা ভাগৰ পৰাই বামুণ আনি হিন্দু ৰীতি নীতিৰে আয়োজন কৰিলে জ্যোৎস্নাৰ আদ্যশ্ৰাদ্ধ। হিন্দু মুছলিম সকলোকে জনালে আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ। ৰছিদ আলীৰ নিমন্ত্ৰণ ৰক্ষা কৰি আদ্যশ্ৰাদ্ধলৈ আহিল হিন্দু মুছলিম সকলো। নিশাৰ ভাগলৈ ৰছিদ আলীয়ে আয়োজন কৰিলে কীৰ্তন পাঠ। হিন্দু কীৰ্তন পাঠৰ পাঠিকসকলক নিমন্ত্ৰণ জনাই পাঠ কৰোৱালে কীৰ্তন। যিটো সময়ত দেশৰ সাম্প্ৰতিক মনোভাৱ বৃদ্ধি পাব ধৰিছে, সেই সময়তেই লালুকবাসীয়ে এতিয়াও একতাৰ এনাজৰীৰ মাজত বসবাস কৰি আছে। তাৰেই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ৰছিদ আলীয়ে। মই ব্ৰাহ্মণ লৈ পেলাই নদীৰ কাষলৈ গৈ তাত বামুণৰ হতুৱাই যিখিনি কাম দফাৰ কাম কৰিব লাগে সেইখিনি কৰালোঁ। সেই কামখিনি মোৰ লগৰ বন্ধু এজনক দি বামুণৰ লগত বহাই সম্পূৰ্ণ খা খৰচা মই দি পেলাই তেওঁক সেই কামখিনি বামুণৰ কামখিনি আদায় কৰিলোঁ, যিখিনি দফা বুলি কয়। ৰছিদ আলীৰ এনে মহানুভৱতাক এতিয়া লালুকবাসীয়ে শলাগ লৈছে। লখিমপুৰৰ পৰা ইছাকুল ইছলামৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।